Hello everyone, আৰু আজি এটা নিউ চেল্টাৰ উইকলি আপডেট লৈ আহিছো। আহকচোন আমাৰ বেবি কেটা কি কৰি আছে এবাৰ দেখাই দিও আপোনালোকক। এটো পক্সি আজি নতুন ষ্টাইল কৰি আছে। স্কুলত যাব ৰেডি। না পক্সি স্কুলত যাব ৰেডি। কিমান ধুনীয়া দেখাইছে। হেই না এ পঢ়িয়ে গল। কালু কি হল বাপৰে ইমান কথা কই নেকি কি হল কোৱা ঠিক আছে কি কমপ্লেইন আছে কোৱা শুনিছো কোৱা গাটো যে ধুবা নেদা হা সিদিনাখন গা ধুৱাবৰ কাৰণে বান্ধিলো তাক ইমান মানে উলটি খাই মানে ইমান হেৰি কৰিছে এইবোৰ তাৰ মানে স্কিনটো এনেকে ডেন্ড্ৰফ টাইপ হৈ থাকে সেইকাৰণে গা ধুৱাম বুলি ভাবিছো বাপৰে ইমান অত্যাচাৰ কৰিলে এটো হল পিনাট এটো কলা আৰু আমাৰ বাকি বাইদেউ কেটা আছে বাহিৰত আৰু ইয়াতে আমাৰ আছে বিল এটো অকলে ভালে হয় ন বিল আৰু এটো আমাৰ টিকিলি আৰু এতে সব বহি আছে আৰু এটো হৈছে চিন্নি মটি এটো আমাৰ মটি ও এলে বাপলে মটি আৰু লগতে আজি এটা বেয়া খবৰো দিব ওলাইছো আমাৰ যোনটো প্ৰলাপস ডগ তাই আজি ঢুকালে তাৰ সাৰ্জাৰী স্যাটাৰডে আছিলে মানে তাৰ এনেকুৱা কন্ডিশন হৈছে তাৰ কেছটো মানে বহুত কমপ্লিকেটেড হৈ আছিল ফাৰ্ষ্টতে এটা বেবি দিয়াৰ পিছত তাৰ যোনটো প্ৰলাপসৰ সাৰ্জাৰীটো কৰাব নোৱাৰো মানে প্ৰলাপস মানে তাৰ কি হৈছিল তাৰ যোনটো বেবি দিয়া ইউট্ৰাছ ন হেতু গুটে বাহিৰত ওলাই আহিছিল তাৰ পিছত তেনেকৈ মানে হেতু সাৰ্জাৰী কৰিলে বাচ্চা কেটা মাকৰ ফিডিংটো নাপাব আৰু বাচ্চা কেটা বহুত সৰু আছিল তাৰ পিছতে বাচ্চা কেটা হেনেকে বেমাৰত ঢুকালে তাৰ পিছতে বেবি কেটা ঢুকুৱাৰ পিছতে মানে আৰু ব্লাড লেভেল মানে কম হোৱা হৈ গল তাৰ ব্লাড টেষ্ট কৰালো তাৰ পিছতে আৰু ইফালে ব্লাড বহুত কম হিমোগ্লোবিন কম হেনেকে ব্লাড টেষ্ট কৰি পেলে আমি ভাবিলো যে বাচ্চা কেটা নাই সাৰ্জাৰী কাৰণে কৰো এই বাচ্চা কেটা নোহোৱাৰ পিছৰ পৰাই মানে ব্লাড নাহে সাৰ্জাৰী কৰিব নোৱাৰো ছাৰ হতে ঘুৰাই পঠায় কাৰণ ছাৰ হতৰ কাৰণে ৰিস্কি হৈ যায় কয় আৰু যে নহব এনেস্থেচিয়া দিলে মানে তাই নাবাচিব হেনেকে বুলি কয় তেনেকে তাৰ মানে বেবিচিয়া হোৱা বুলি সন্দেহ কৰি পেলে হেনেকে ট্ৰিটমেন্ট দিয়াই আছো ডক্সি কিমান খাইছে ভগৱান জানে আৰু কি হলে আইৰণটো গেভ দি পেলে গুটে মাটোতে দিয়া গল তথাপিও যেতিয়া আমি লাষ্টত ব্লাড টেষ্ট কৰো তাৰ মানে ব্লাডটো নাহে তাৰ পিছতে তেনেকে ব্লাড লেভেলটো নাহে সাৰ্জাৰী কৰাব নোৱাৰো হেনেকে বহুত দিন ডক্সি চলিলে বেবিচিয়া ভিতৰত থাকা বুলি সন্দেহতে হেনেকে চলি আৰু ৰিসেন্টলি মানে তাৰ যেতিয়া 7 ব্লাড আহিলে হিমোগ্লোবিন 7 হোৱাৰ পিছত আমি তাক আৰু খানাপাৰাত ললো কিন্তু তাৰ হেলথটো ইমান বেয়া কন্ডিশন মানে হেলথটো ইমানে ক্ষীণ তাই খাই ঠিকে কিন্তু ইমান ক্ষীণ মানে ছাৰ হতে সাৰ্জাৰী কৰিব কাৰণে মানে মানা কৰি দিছে মানে বহুত লাগিছো তাৰ কাৰণে যেন তাই আৰু নিজৰ জেগাত যাব পাৰে বুলি বাট মানে কালি পৰা তাই একো খোৱা নাই বমি হৈ আছে একদম দুৰ্বল ডক্টৰক মাতিলো সেলাইনবোৰ দিয়া গল বাট তথাপিও তাই নাবাচিলে বহুত কষ্ট পাইছে পোৱালিটো বহুত এইটো আমাৰ চিন্নিৰ আপোনালোকে কেন্সাৰটো চাব পাৰে একদম নাই অলপমান বাকি আছে নেক্সট উইক তাৰ এটা চেকআপ আছে চেকআপৰ পিছত আৰু কিমো লাগিবনে নাই ডক্টৰেটো কৈছে এইটো লাষ্ট কিমো বুলি কিন্তু আৰু এবাৰ চেকআপত নিব লাগিব ব্লাড টেষ্ট এটা কৰিব লাগিব তাৰ পিছতে ষ্টেৰিলাইজ কৰি পেলে তাক নিজৰ লোকেশনত এৰা হ'ব আৰু এইকেইটা আমাৰ ইয়াতে বহি আছে এইটো লুনা টমি পাণ্ডু টিকু এইটো হপ কি কৰি আছে আজি ইমান বেছি গৰম আৰু এইটো চিকু বাহিৰতে পৰিকেখনে ওলাই আছে বাকি আজি বহুত গৰম সব এনেকে শুই আছে আৰু আজি আৰু অৰ্চনাৰ বাৰ্থডে আছিলে তাই বেডিগ্ৰী দিলে আৰু ৰাইচ আৰু সেই বাচ্চা কেইটাৰ লগত টাইম স্পেন্ড কৰি গলে